সূৰুযমুখী ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ পুৱতিয়ে কৈ আছিল, বিজয় দাৰ দৰে ল'ৰা যদি এবাৰ আঁতৰি যায় নহয়, তেনেকুৱা ল'ৰা আকৌ নাপাওঁ, নহ'লে শুন কৰি থাকোঁতে এদিন হীৰা হেৰুৱাবি। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ শুনে কৈ আছিল, শেৱালি বৌ হৈ তৰ, মোৰ লগত যেনেকৈ কথা পাত চলিব, তাইৰ লগত অলপ ভালকৈ কথা পাতিবি। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ মানৱে ফোনত কৈ আছিল, আমি যে মানুহবোৰৰ পৰা টকা লৈ ট্ৰেডিঙত ইনভেষ্ট কৰিছিলোঁ, সেইবোৰ হেনো ফ্ৰড। কালি ৰাতি এই কেলেংকাৰীৰ মূল অভিযুক্ত ৰাজ শইকীয়াক পুলিচে গ্ৰেপ্তাৰ কৰিছে। তেতিয়া ৰত্নই আচৰিত হৈ মাত দিছিল, কি? সেই বন্ধু বান্ধৱীসকল, আজি নিশা 8 বজাত ৰং টিভিত আহিবলগীয়া সূৰুযমুখী ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।